আজি কামৰূপ জিলা সাহিত্য সভাৰ নিৰ্বাচন আমিনগাঁও শৰাইঘাট হাইস্কুলত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অনুষ্ঠিত হৈছে নিৰ্বাচন। জিলা সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ বাবে হোৱা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গুণেশ্বৰ চহৰীয়া আৰু ৰাম দত্ত লহকৰে। ইতিমধ্যে সাধাৰণ সম্পাদক পদত বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে ৰজনী খালৈ আৰু উপসভাপতিৰ পদত ৰমেশ মেধি নিৰ্বাচিত হৈছে। আৰু আজিৰ এই নিৰ্বাচনত কামৰূপ জিলাৰ 52খন সমিতিৰ প্ৰতিনিধিয়ে ভোটদান কৰিব। আমাৰ কামৰূপ জিলা সাহিত্য সভাৰ 2025-2027 বৰ্ষৰ বাবে আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু আজি এই 23 তাৰিখত আমাৰ সভাপতি পদৰ বিপৰীতে ভোটদান প্ৰক্ৰিয়া চলি আছে আৰু 2 বজাত আমাৰ এই ভোটদান প্ৰক্ৰিয়া সমাপ্ত হ'ব। ঠিক 2:30 বজাৰ লগে লগে আমাৰ ভোট গণনা আৰম্ভ হ'ব আৰু ইয়াত দুগৰাকী অভিজ্ঞ সভাপতি পদৰ বিপৰীত তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু গোটেই শাখা আমাৰ 52খন শাখাৰ প্ৰতিটো শাখাই আমাক ভোটদান আজি আগবঢ়াব আৰু ঠিক 2:30 বজাৰ লগে লগে এই দুগৰাকী অভিজ্ঞ ব্যক্তিৰ সভাপতি পদৰ ব্যক্তিৰ ভোট গণনা আৰম্ভ হ'ব আৰু কাৰ ভাগ্য ক'ত কেনেকৈ আছে আমি নাজানো, সেইটো ভোট বাকচতে নিৰূপিত হ'ব। বাকী দুগৰাকী আমাৰ উপসভাপতি ৰমেশ চন্দ্ৰ মেধি আৰু সম্পাদক ৰজনী খালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁলোক জয়লাভ কৰি গোটেইখিনি শাখালৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে সমূহ সাহিত্যপ্ৰেমী ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন থাকিল। আমি আহি থকা দিনত আমাৰ যি সভাপতি পদৰ বাবে দুগৰাকী প্ৰাৰ্থী আছে, তাৰ ভিতৰত নিশ্চয় কোনোবা এজন অভিজ্ঞ প্ৰাৰ্থী জয়ী হ'ব আৰু তেখেতক লৈ আৰু সম্পাদকসহ উপসভাপতি সম্পাদক আৰু সভাপতিক লৈ পেলাই আমি প্ৰত্যেক শাখাতে যাম আৰু প্ৰত্যেক শাখাই ঘূৰিম। তেওঁলোকৰ অভাৱ অভিযোগ দুখ কষ্ট কি আছে আমি বিবেচনা কৰিম, বুজ ল'ম আৰু কেনেকৈ আমি সাহিত্যৰ দিশত অগ্ৰগতি ল'ব পাৰোঁ এই সম্পৰ্কে তেওঁলোকৰ লগত এখন আলোচনা চক্ৰ কৰিম বুলি মই নিজে ভাবিছোঁ। আৰু এইখিনি কৰিব পাৰিলে হয়তো আমাৰ কামৰূপ জিলাৰ যিখন সাহিত্য সভা আছে সেইখনক আমি আৰু অলপ আগুৱাই নিবলৈ পাৰিম বুলি সক্ষম হ'ব পাৰিম বুলি মোৰ এটা অনুভৱ, মই নিজে অলপ অনুভৱ কৰিছোঁ। সতীয়ান মই ছেপ্টেম্বৰ 3 তাৰিখে দায়িত্বভাৰ গ্ৰহণ কৰিছিলোঁ। খুব বেছি 16 মাহৰ কাৰণে দায়িত্বভাৰ গ্ৰহণ কৰি নতুনকৈ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ যে জনপ্ৰিয় বক্তৃতা বুলি, আৰু ইতিমধ্যে 13টা জনপ্ৰিয় বক্তৃতা অনুষ্ঠান হৈ গৈছে। এই জনপ্ৰিয় বক্তৃতা অনুষ্ঠিত হোৱাৰ প্ৰধান কাৰণটোৱে আছিল জনসাধাৰণৰ মাজত আৰু নতুন প্ৰজন্মক অসম সাহিত্য সভাৰ প্ৰতি, অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি আগ্ৰহান্বিত কৰিবৰ কাৰণে এটা প্ৰক্ৰিয়া হাতত লৈছিলোঁ। আমি ভাবোঁ কম সময়ৰ ভিতৰত হ'লেও এটা চেনজিটাইজেশ্যন সচেতনতা নিশ্চয় আহিছে, সাহিত্য সংস্কৃতিৰ প্ৰতি আহিছে। মই ভাবোঁ আহিবলগীয়া দিনবিলাকতো আমাৰ নতুন সমিতিয়ে, যিটো সবল সমিতি গঠন হ'ব, সেই সমিতিয়ে নিশ্চয় এই প্ৰক্ৰিয়া এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া হাতত ল'ব আৰু জনসাধাৰণক উদ্বুদ্ধ কৰিব পাৰিব। মই আটাইতকৈ গভীৰ বিশ্বাস কৰোঁ যে জনসাধাৰণ থাকিলে অসমীয়া ভাষা সাহিত্য সংস্কৃতি থাকিব। অসমীয়া মানুহে যদি অসমীয়া মাতৃভাষাক পূজা নকৰে, অসমীয়া মাতৃভাষাক চৰ্চা নকৰে, তেতিয়াহ'লে কোনো কাৰণতে সাহিত্য সংস্কৃতি এইটো নামতহে থাকিব, কিন্তু কামত কোনো কাৰণতে নাথাকিব। গতিকে অসমৰ ভাষা সাহিত্য সংস্কৃতিক আমি উজ্জীৱিত কৰিবৰ কাৰণে নতুন প্ৰজন্মক আগবঢ়াই আনিবই লাগিব। এইটো মোৰ নিজৰ মনৰ কথা আৰু সেই প্ৰক্ৰিয়াৰে মই মোৰ কাৰ্যকালত মোৰ সহকৰ্মীসকলৰ লগত, সতীৰ্থ বন্ধুসকলৰ সৈতে আৰু শ্ৰদ্ধেয় ৰাইজৰ সৈতে এই প্ৰক্ৰিয়া আগবঢ়াই নিবৰ কাৰণে মই যথেষ্ট। বাইহাটা চাৰিৰ পৰা বিজিত দাসৰ ৰিপৰ্ট, সুহানা লাইভ।